শক্তিপীঠ কামাখ্যা ধাম যাবলৈ আপুনি এতিয়া নীলাচৰ বগাব নালাগে। কম সময়ত পলকতে পাবগৈ শক্তিপীঠ মা কামাখ্যা ধাম। এক্স হেণ্ডেলত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ কামাখ্যাক লৈ বিশেষ ঘোষণা। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে এক্স হেণ্ডেল যোগে জনায় যে কামাখ্যা ৰেলৱে ষ্টেচনৰ পৰা কামাখ্যা মন্দিৰলৈ হ'ব ৰোপৱে প্ৰকল্প। দৈনিক 16,000 লোকে ৰোপৱেৰ দ্বাৰা কামাখ্যা মন্দিৰলৈ অহা যোৱা কৰিব পাৰিব। বিশেষকৈ অম্বুবাচীৰ সময়ত কামাখ্যা মন্দিৰত যথেষ্ট ভিৰ হৈ পৰে। অম্বুবাচীৰ সময়ত যথেষ্ট সুবিধা হ'ব কামাখ্যা ধামলৈ অহা ভক্তসকলৰ বাবে, বয়োজ্যেষ্ঠসকলৰ বাবে। কামাখ্যা ৰেলৱে ষ্টেচনৰ পৰা কামাখ্যা মন্দিৰলৈ নিৰ্মাণ হ'বলগীয়া ৰোপৱে প্ৰকল্পত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন। এক্স হেণ্ডেলত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ঘোষণা। কামাখ্যা প্ৰকল্পৰ আদৰণি জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰ্যটনৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰি কেন্দ্ৰীয় চৰকাৰে 213.24 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিব কামাখ্যা ৰোপৱে প্ৰকল্প। 1.43 কিলোমিটাৰ দৈৰ্ঘ্যৰ হ'ব কামাখ্যা ৰোপৱে। 10 পৰা 20 মিনিটৰ ভিতৰত পাব কামাখ্যা ধাম। শক্তিপীঠলৈ দৈনিক 16,500 যাত্ৰীৰ যাত্ৰা সম্ভৱ হৈ পৰিব। সমগ্ৰ ভাৰতবৰ্ষৰে বিশ্বাস আৰু আস্থাৰ প্ৰাণৰ ভূমি শক্তিপীঠ মা কামাখ্যা দৰ্শন কৰিবলৈ দৈনিক হাজাৰ হাজাৰ ভক্তৰ আগমন হয়। মহানগৰী নীলাচল পাহাৰৰ বুকুত থকা কামাখ্যা ধামৰ অম্বুবাচী মহাযুগৰ সময়ত লাখ লাখ দেশী বিদেশী ভক্তৰ সমাগম ঘটে। অম্বুবাচী মহাযুগত নীলাচল পাহাৰলৈ বাহন নিব নোৱাৰাৰ বাবে বয়োজ্যেষ্ঠসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। ৰোপৱে প্ৰকল্পই ভক্তৰ বাবে সুগম কৰি তুলিব কামাখ্যা যাত্ৰা। কামাখ্যাৰ ৰোপৱে প্ৰকল্পৰ কথা শুনিয়েই উৎফুল্লিত হৈ পৰিছে এইসকল কলকাতাৰ ভক্ত। बहुत अच्छा होगा अगर स्टेशन से माता के मंदिर तक अगर रोपवे बन जाएगा तो आदमी को बहुत सुविधा भी होगा और बहुत अच्छा भी होगा, भीड़ भी कम होगा और समय भी बचत होगा। हम भी वही बोल रहे हैं, बहुत बढ़िया होगा। अच्छा आदमी को, बूढ़ा आदमी रहेगा उसको कष्ट नहीं होगा चढ़ने उतरने में। हाँ वही बात है ना, कष्ट नहीं होगा, आराम से आएगा, भगवान का दर्शन करेगा, माता जी का दर्शन करेगा, खुशी खुशी चला जाएगा। यही सब होना चाहिए। কামাখ্যা ৰোপৱে প্ৰকল্প পৰ্যটন ক্ষেত্ৰৰ যুগান্তকাৰী সংযোজন হ'ব। নোহোৱা হ'ব কামাখ্যাৰ দৈনিক যান-জঁট। ঐতিহাসিক কামাখ্যা মন্দিৰৰ আন্তঃগাঁথনি উন্নত কৰিবলৈ চৰকাৰে নিৰ্মাণ কৰিব খোজা কামাখ্যা কৰিডৰক লৈ কামাখ্যাবাসীয়ে বিৰোধিতা কৰি থকাৰ সময়তেই কামাখ্যা ৰোপৱে প্ৰকল্প সমৰ্থন কৰিব নে বিৰোধিতা কৰিব সেয়া হ'ব লক্ষণীয়। ভিডিঅ' জাৰ্নেলিষ্ট দীপ কাকতিৰ সহযোগত তুস্মিতা গগৈ, অসম লাইভ 24।